বাতৰি কাকত বিক্ৰী কৰা এজন সাধাৰণ ল'ৰা কেনেকৈ ৰাষ্ট্ৰপতি হ'ল চৰাই উৰি থকা চাই ভাল পোৱা ল'ৰাজনে কেনেকৈ পাৰমাণৱিক পৰীক্ষাৰ নেতৃত্ব দিব পৰা হ'ল আজি আমি ক'বলৈ ওলাইছো মিছাইল মেনৰ কথা এজন সাধাৰণ মানুহৰ অসাধাৰণ প্ৰতিভাৰ কথা যাৰ কাহিনী লক্ষ লক্ষ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উত্তম উৎস প্ৰায় এনেকুৱা হয় যে যেতিয়া কোনোবাই আপোনাক ডক্টৰ এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নামটো সোধে আপুনি তেওঁক চিনি পোৱাৰ পিছতো অলপ ৰৈ যায় আপুনি কেতিয়াবা ভাবিছেনে তেওঁৰ নাম কিয় ইমান দীঘল আৰু তাত কাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে লগতে জনপ্ৰিয়ভাৱে মিছাইল মেন নামেৰে পৰিচিত আব্দুল কালাম আচলতে কিমান নম্ৰ আছিল জানেনে ভাৰতৰ পাৰমাণৱিক পৰীক্ষাত তেওঁ কি ভূমিকা লৈছিল আৰু কিয় তেওঁ জনৰ ৰাষ্ট্ৰপতি বুলি কোৱা হয় জানেনে যদি আপুনি এজন সাধাৰণ ল'ৰাৰ বাতৰি কাকত বিক্ৰীৰ পৰা ৰাষ্ট্ৰপতি হোৱাৰ প্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়ে জানিব বিচাৰে তেতে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতে সাবস্ক্ৰাইব কৰি লওক এপিজে আব্দুল কালামৰ নাম আৰু প্ৰাথমিক জীৱন আবুল ফকিৰ জয়নুলাবদিন আব্দুল কালাম যাক আমি এপিজে আব্দুল কালাম নামেৰে জানো আব্দুল কালামৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমৰ পাম্বন দ্বীপৰ এটা তামিল মুছলমান পৰিয়ালত তেওঁলোকৰ নামত তেওঁলোকৰ প্ৰজন্মৰ প্ৰতিফলন ঘটিছে আবুল তেওঁৰ আজু ককা ফকিৰ নাম আছিল তেওঁৰ ককা আৰু জয়নুলাবদিন আছিল তেওঁৰ পিতৃৰ নাম তেওঁৰ পিতৃ জয়নুলাবদিন স্থানীয় মছজিদৰ ইমাম আছিল আৰু নাওৰ মালিক আছিল যাৰ সহায়ত হিন্দু তীৰ্থযাত্ৰীক ৰামেশ্বৰমৰ পৰা ধনুষকুৰিলৈ লৈ যোৱা হৈছিল মাক আসিয়াম্মা আছিল এগৰাকী গৃহিণী মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা আব্দুল কালামৰ আন 4জন ভাতৃ আৰু এগৰাকী ভগ্নীৰ সৈতে এটা সাধাৰণ আৰু সংগ্ৰামী শৈশৱ আছিল শৈশৱ আৰু প্ৰাথমিক শিক্ষা সেই সময়ত ৰামেশ্বৰমত মাত্ৰ এটা বাতৰি কাকত এজেন্সি আছিল যিটো তেওঁৰ খোলখালীয়েক সামুদ্দিনে পৰিচালনা কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰামেশ্বৰম ষ্টেচনত বাতৰি কাকত কঢ়িয়াই অনা ৰেল ৰৈ নাথাকিল সমাধান পোৱা গ'ল যে চলন্ত ৰেলৰ পৰা বাতৰি কাকতৰ বান্দিল পেলাই দিয়া হৈছিল যিবোৰ ধৰি বিতৰণ কৰা হৈছিল আব্দুল কালামে মাত্ৰ 8 বছৰ বয়সৰ পৰাই এই দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰিছিল আৰু পৰিয়ালক আৰ্থিক সহায় আগবঢ়াইছিল কালামে প্ৰাথমিক শিক্ষা ৰামেশ্বৰমত কৰিছিল ইয়াৰ পিছত তেওঁ তিৰুচিৰাপল্লীৰ সেইণ্ট জোচেফ কলেজত অধিক অধ্যয়নৰ বাবে যোগদান কৰে 1954 চনত তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1955 চনত মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকনলজিত যোগদান কৰি মহাকাশ অভিযান্ত্ৰিক অধ্যয়ন কৰে বায়ু সেনাৰ পাইলট হোৱাৰ সপোন তেওঁৰ আত্মজীৱনী মাই জাৰ্নি ট্ৰেন্সফৰ্মিং ড্ৰিমছ ইনটু একশ্যনত তেওঁ উল্লেখ কৰিছে যে তেওঁ সৰুৰে পৰা চৰাই উৰি থকা চাই ভাল পাইছিল আৰু তেওঁৰ সপোন আছিল বায়ু সেনাৰ পাইলট হোৱা যুঁজাৰু বিমানৰ পাইলটৰ পৰীক্ষা দিছিল যদিও মাত্ৰ 8টা পদ খালী হৈ থকাৰ পিছতো তেওঁ মাত্ৰ 9ম স্থান লাভ কৰিছিল কিন্তু ভাগ্যই তেওঁৰ বাবে আন কিবা এটা মনত ৰাখিছিল তেওঁ পাইলট হোৱা হ'লে হয়তো ভাৰতে তেওঁৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাৰ পৰা লাভৱান হ'ব নোৱাৰিলেহেঁতেন বিজ্ঞানী হিচাপে ভ্ৰমণ 1960 চনত তেওঁ ডিআৰডিঅ'ৰ এৰোনটিকেল ডিভিজনত বিজ্ঞানী হিচাপে যোগদান কৰে আৰু তাত গ্ৰাউণ্ড ইকুইপমেণ্ট মেচিনৰ কাম কৰে 1963 চনত ভাৰতীয় মহাকাশ গৱেষণা কাৰ্যসূচীত ৰকেট বিজ্ঞানী হিচাপে কাম আৰম্ভ কৰি নাছাত 6 মাহৰ প্ৰশিক্ষণ লয় ভাৰতলৈ উভতি অহাৰ পিছত 1963 চনৰ 21 নৱেম্বৰত তেওঁ প্ৰথম ৰকেট নাইক আপাচি নিক্ষেপ কৰে এই প্ৰকল্পৰ ইণ্টিগ্ৰেশ্যন ইনচাৰ্জ আছিল তেওঁ ভাৰতৰ মিছাইল মেনৰ ভূমিকা 1982 চনত ডিআৰডিঅ'লৈ উভতি অহাৰ পিছত তেওঁ ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ নেতৃত্ব দিয়ে এই প্ৰকল্পৰ অধীনত অগ্নি পৃথিৱী নাগ ত্ৰিশূল আৰু আকাশ আদি ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছিল 1980 চনত উৎক্ষেপণ কৰা ৰোহিণী উপগ্ৰহত তেওঁৰ দলৰ দ্বাৰা নিৰ্মিত SLV-3 ব্যৱহাৰ কৰা হৈছিল 1998 চনত তেওঁ পোখৰাণত ভাৰতৰ দ্বিতীয়টো পাৰমাণৱিক পৰীক্ষাৰ নেতৃত্ব দিছিল যিবোৰ অতি গোপনে কৰা হৈছিল ভাৰত ৰত্ন আৰু ৰাষ্ট্ৰপতি পদ 1997 চনত ৰকেট আৰু মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত ৰত্ন বঁটা লাভ কৰে 2002 চনত তেওঁ অতিশয় সংখ্যাগৰিষ্ঠতাৰে ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হয় আৰু 2007 চনলৈকে এই পদত
অধিষ্ঠিত হয় প্ৰেৰণাৰ উৎস আব্দুল কালামৰ জীৱনৰ প্ৰতীক হৈছে যে এজন সাধাৰণ মানুহেও অসাধাৰণ উচ্চতাত উপনীত হ'ব পাৰে তেওঁৰ জীৱন সকলোৰে বাবে এক প্ৰেৰণা আব্দুল কালামৰ প্ৰেৰণাদায়ক এই কাহিনী যিমান পাৰি সিমান মানুহৰ মাজলৈ বিয়পাই দিয়ক যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ